নমস্কাৰ মই অৰিন্দম বুঢ়াগোহাঁই আপোনালোকে চাই আছে দি ক্ৰছ কাৰেণ্ট 17টা মাহৰ মূৰত মুকলি আকাশৰ তললৈ ওলাই আহিব দিল্লীৰ প্ৰাক্তন উপমুখ্যমন্ত্ৰী মনীষ সিসোদিয়া মনীষ সিসোদিয়াক 2023 চনৰ 26 ফেব্ৰুৱাৰীতে গ্ৰেপ্তাৰ কৰা হৈছিল তেখেতৰ বিৰুদ্ধে বিভিন্ন অভিযোগ উত্থাপন হৈছিল দিল্লীৰ সমগ্ৰ আম আদমি পাৰ্টি বা দিল্লীৰ চৰকাৰখনক জোকাৰি যোৱাকৈ যি অভিযোগ উত্থাপন হৈছিল যে দিল্লী চৰকাৰৰ যেটো আসলতে আবকাৰী নীতি সেই আবকাৰী নীতি গোচৰতে এই 17টাকৈ মাহ সুদীৰ্ঘ কাল কাৰাগাৰৰ বন্ধ কোঠৰীত থাকিবলগীয়া হৈছিল দিল্লীৰ প্ৰাক্তন উপমুখ্যমন্ত্ৰী গৰাকী আৰু তেখেতৰ যেতিয়া জামিন আবেদনৰ শুনানি হৈ আছিল জামিন আবেদনৰ শুনানি হৈ থাকোতে চৰকাৰক যি গৰাকী অধিবক্তাই প্ৰতিনিধিত্ব কৰিছিল অৰ্থাৎ এডিশনাল সলিচিটৰ জেনেৰেল এছ.ভি. ৰাজু এছ.ভি. ৰাজুৱে আদালতক কৈছিল যে মনীষ সিসোদিয়াক যদি জামিন দিয়া হয় তেনেহলে তেওঁৰ ক্ষেত্ৰতো এনে কিছুমান শৰ্ত আৰোপ কৰিব লাগে যিবোৰ শৰ্ত অৰবিন্দ কেজৰিৱালৰ লগত আৰোপ কৰা হৈছিল দৰ্শকসকলক মনত পেলাই দিব বিচাৰিছো যেতিয়া লোকসভা নিৰ্বাচন চলি আছিল লোকসভা নিৰ্বাচন চলি থকাৰ সময়ছোৱাতে অৰবিন্দ কেজৰিৱালে অন্তৱৰ্তীকালীন জামিন লাভ কৰিছিল ইন্টেৰিয়াম বেইল লাভ কৰিছিল আৰু সেই ইন্টেৰিয়াম বেইলৰ সন্দৰ্ভত আদালতে তেখেতক কেইবাটাও শৰ্ত বান্ধি দিছিল তেখেতে নিৰ্দিষ্ট সময়ৰ ভিতৰত তেওঁ গৈ 2 জুনৰ ভিতৰত তেখেতে গৈ পুনৰবাৰ আদালতত নিজকে সাৰেন্ডাৰ কৰিব লাগিব লগতে তেওঁ মুখ্যমন্ত্ৰীৰ কাৰ্যালয় ব্যৱহাৰ কৰিব নোৱাৰিব কিন্তু নিৰ্বাচনী প্ৰচাৰ কৰাৰ ক্ষেত্ৰত বা দলীয় কামকাজ কৰাৰ ক্ষেত্ৰত তেওঁৰ প্ৰতি কোনো ধৰণৰ বাধা নিষেধ আৰোপ কৰা নাছিল এনেকুৱা কিছুমান শৰ্ত অৰবিন্দ কেজৰিৱালৰ ওপৰত জাপি দিয়া হৈছিল আৰু একে ধৰণৰ শৰ্তৰ বিনিময়ত মনীষ সিসোদিয়াকো মুকলি আকাশৰ তললৈ ওলাই আহিবলৈ দিব লাগে বুলি এডিশনাল সলিচিটৰ জেনেৰেল এছ.ভি. ৰাজুৱে আদালতক আহ্বান জনাইছিল আবেদন জনাইছিল কিন্তু সেই সময়ছোৱাতে আদালতে যিকেইটা কথা ক'লে সেই কথাকেইটা আজিৰ তাৰিখত আটাইতকৈ গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে কোৱা হৈছে আসলতে আদালতত অৰ্থাৎ ন্যায়ৰ যেটো আসলতে ফলাফল সেই ফলাফলত দেৰি হ'ব পাৰে কিন্তু তাত কেতিয়াও অন্যায় নহয় সেই কথা বিভিন্ন সময়ত কোৱা হয় আৰু এই কথাটো এই ক্ষেত্ৰতো প্ৰমাণিত হৈ আছে আদালতে এছ.ভি. ৰাজুৱে কোৱাৰ পাছতে সেই কথাটো উল্লেখ কৰাৰ পাছতে আদালতে কৈছিল যে অৰবিন্দ কেজৰিৱালৰ দৰে শৰ্ত তেখেতক আৰোপ কৰা হ'ব নালাগে কিয়নো যে এই যে স্বাধীন আমি এখন ভাৰতবৰ্ষত একোজন স্বাধীন দেশৰ একোজন নাগৰিক আমি প্ৰত্যেকগৰাকী ব্যক্তিয়ে ব্যক্তি স্বাধীনতা উপভোগ কৰিব পাৰোঁ গতিকে এই স্বাধীনতাত প্ৰতিটো দিনেই গুৰুত্বপূৰ্ণ আৰু সেইবাবে আদালতে এছ.ভি. ৰাজুৰ সেই আবেদনক বা সেই আহ্বানক তেখেতে অনুমতি দিব নোৱাৰিলে মন কৰিব গণতন্ত্ৰৰ যি মূল্যবোধ গণতান্ত্ৰিক যি প্ৰমূল্যবোধ এই প্ৰমূল্যবোধ এতিয়া চৰকাৰৰ বাবে গুৰুত্বপূৰ্ণ হয় নে নহয় সেয়া কিন্তু এই মুহূৰ্তত বিভিন্নজনে এই বিষয়টো বিতৰ্কৰ আওতালৈ আনিছে এই সন্দৰ্ভত আলোচনা কৰিছে কিন্তু ব্যক্তি স্বাধীনতা ৰক্ষাৰ বাবে জনসাধাৰণৰ স্বাধীনতা ৰক্ষাৰ বাবে এতিয়া আদালতে বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰি আহিছে সেই কথা আজিৰ দিনটোত প্ৰমাণ হৈছে মনীষ সিসোদিয়াৰ জামিন আবেদন জামিন তেখেতে আদালতে জামিন দি কি কথা ক'লে এই মুহূৰ্তত আপোনালোকক জনাব বিচাৰিছো মনীষ সিসোদিয়াৰ গোচৰত এতিয়ালৈকে 400ৰো অধিক সাক্ষী আৰু হাজাৰৰো অধিক তথ্যপাতি দাখিল কৰা হৈছে আদালতৰ মজিয়াত এই কথা আদালতে কৈছে আৰু লগতে আদালতে এই কথাও কৈছে আগন্তুক সময়ত যে এই গোচৰটো সোনকালে শেষ হ'ব সেয়া দূৰলৈকে কোনো ধৰণৰ সম্ভাৱনা নাই আৰু এনে সময়ত সিসোদিয়াক গ্ৰেপ্তাৰ কৰি অন্ধ কোঠৰীত ৰখাটো তেখেতৰ ব্যক্তি স্বাধীনতা আৰু মৌলিক অধিকাৰৰ উলংঘন কৰা সমপৰ্যায় হ'ব গতিকে সেইবাবে আদালতে সোনকালে মনীষ সিসোদিয়াৰ এই গোচৰটোত জামিন দিবৰ বাবে এই ব্যৱস্থাসমূহ গ্ৰহণ কৰিলে আদালতে আৰু কি মন্তব্য কৰিছে আদালতে মনীষ সিসোদিয়াক পুনৰ ট্ৰায়াল কোৰ্টলৈ পঠোৱাটো হাপচিৰি খেল খেলাৰ দৰে হ'ব বুলি কৈছে আৰু এজন নাগৰিকক এনেদৰে ওৰ পৰা তলৈ আসলে এনেকৈ যাবলৈ তেখেতক বাধ্য কৰিব নোৱাৰি বুলি আদালতে মন্তব্য কৰিছে লগতে গোচৰৰ ক্ষিপ্ৰ শুনানি জনতাৰ এটা অধিকাৰ বুলি আদালতে কৈছে অপৰাধ গম্ভীৰ বুলি কৈ জামিনৰ বিৰোধিতা কৰি থকাটো উচিত নহয় বুলিও আদালতে স্পষ্ট ৰূপত আজিৰ তাৰিখত চৰকাৰক প্ৰতিনিধিত্ব কৰা অধিবক্তাৰ সন্মুখতে উল্লেখ কৰিছে দেখিবলৈ পোৱা গৈছিল যে ইয়াৰ পূৰ্বে মনীষ সিসোদিয়াই হওক বা অৰবিন্দ কেজৰিৱালেই হওক হেমন্ত সোৰেনেই হওক
কে কবিতাই হওক এওঁলোকক যেনেকৈ আচলতে ইডি CBI বন্ধ কোঠৰীত আবদ্ধ কৰি ৰাখিবৰ বাবে তেওঁলোকে বাৰে বাৰে জামিনৰ বিৰোধিতা কৰি আহিছে বাৰে বাৰে তেওঁলোকে কৈ আহিছে যে এওঁলোকৰ বিৰুদ্ধে উত্থাপন হোৱা গোচৰৰ গাম্ভীৰ্যতা আছে গোচৰ অধিক গুৰুতৰ গতিকে এওঁলোকক জামিন প্ৰদান কৰা উচিত নহয় তেওঁলোকে বাৰে বাৰে জামিনৰ বিৰোধিতা কৰি আহিছে এই তদন্তকাৰী সংস্থাসমূহে আৰু আদালতে সেই কথা আজি চৰকাৰৰ অধিবক্তাৰ সন্মুখতে কৈছে যে জামিনৰ গোচৰ অপৰাধ গম্ভীৰ বুলি কৈ জামিনৰ বিৰোধিতা কৰি থকাটো উচিত নহয় এই গোচৰসমূহৰ ক্ষিপ্ৰ শুনানি বা এই গোচৰসমূহে নহয় যিকোনো গোচৰৰ ক্ষিপ্ৰ শুনানি হৈছে জনসাধাৰণৰ অধিকাৰ এই কথা আজিৰ দিনটোত আদালতে উল্লেখ কৰিছে আৰু এই কথা কৈছে যে স্বাধীনতাৰ হিচাপত প্ৰতিটো দিনেই গুৰুত্বপূৰ্ণ আৰু এই গোচৰত CBI 13 বাৰ আৰু ইডিয়ে 14 বাৰ আবেদন দাখিল কৰি জামিনৰ বিৰোধিতা কৰিছে মনীষ সিসোদিয়াৰ গোচৰটোতেই ইডিয়ে 13 বাৰ ক্ষমা কৰিব ইডিয়ে 14 বাৰ আৰু CBI 13 বাৰ জামিনৰ বিৰোধিতা কৰিছে আৰু নিম্ন আদালতত তেওঁলোকৰ এই জামিনৰ বিৰোধিতা কৰাৰ আবেদনসমূহ মঞ্জুৰ কৰা হৈছে আৰু তাৰ বাবে এই গোচৰ প্ৰক্ৰিয়া অধিক দীঘলীয়া হৈছে বুলি আদালতে মন্তব্য কৰিছে যেনেকৈ এডিশনাল সলিচিটৰ জেনেৰেল SV ৰাজুক সন্মুখত থৈ চৰকাৰৰ এইসমূহ নীতিৰ স্পষ্ট বিৰোধিতা কৰিলে স্পষ্ট সমালোচনা কৰিলে আদালতে সমান্তৰালকৈ কিন্তু নিম্ন আদালতকো ৰেহাই নিদিলে উচ্চতম ন্যায়ালয়ে নিম্ন আদালতৰ ভূমিকাকো আজিৰ দিনটোত উচ্চতম ন্যায়ালয়ে কঠোৰ দৃষ্টিৰে চোৱা দেখিবলৈ পোৱা গৈছে নিম্ন আদালতে তেওঁলোকৰ আদেশত কৈছিল যে মনীষ সিসোদিয়াৰ আবেদনৰ বাবে ট্ৰায়েল আৰম্ভ হোৱা নাছিল আদালতে উচ্চতম ন্যায়ালয়ে আজি বিচাৰ প্ৰক্ৰিয়াত কৈছে নিম্ন আদালতে তেওঁলোকৰ আদেশত কৈছিল যে মনীষ সিসোদিয়াৰ আবেদনৰ ট্ৰায়েল আৰম্ভ হোৱা নাছিল এইটো আমি মানি নলওঁ এয়া উচিত নহয় এই সন্দৰ্ভত ইডিয়ে 8 বাৰ চাৰ্জশ্বিট দাখিল কৰিছে যেতিয়া জুলাইত তদন্ত সম্পূৰ্ণ হৈছিল তেতিয়া ট্ৰায়েল কিয় আৰম্ভ কৰা হোৱা নাছিল হাইকোৰ্ট আৰু নিম্ন আদালতে এই বিষয়বোৰত গুৰুত্ব নিদিলে এনেকৈ হাইকোৰ্ট আৰু নিম্ন পৰ্যায়ৰ যিসমূহ আদালত এই আদালতসমূহৰ ভূমিকাকো আজি উচ্চতম ন্যায়ালয়ে কঠোৰভাৱে তেওঁলোকে দৃষ্টিপাত কৰিছে এনেকৈ উল্লেখ কৰিছে তেওঁলোকৰ ভূমিকা সন্দৰ্ভত এই গোচৰটো যে 17 মাহকৈ এগৰাকী জনপ্ৰতিনিধি এগৰাকী নিৰ্বাচিত জনপ্ৰতিনিধি কাৰাগাৰত থাকিবলগীয়া এটা পৰিস্থিতিৰ সৃষ্টি হ'ল কিয় সৃষ্টি হ'ল কিয়নো আদালতে উল্লেখ কৰা অনুসৰি এই সমগ্ৰ গোচৰটোত CBI 13 বাৰ আৰু ইডিয়ে 14 বাৰ তেওঁলোকে জামিনৰ বিৰোধিতা কৰি আবেদন দাখিল কৰিছে আদালতে উল্লেখ কৰা অনুসৰি শীৰ্ষ ন্যায়ালয়ে উল্লেখ কৰা অনুসৰি জুলাইতে এই গোচৰৰ তদন্ত সম্পূৰ্ণ হৈছিল আৰু সেইবাবে আদালতে প্ৰশ্ন কৰিছে যদি জুলাইতে এই গোচৰৰ তদন্ত সম্পূৰ্ণ হৈছিল তেনেহলে বিচাৰ প্ৰক্ৰিয়া অৰ্থাৎ ট্ৰায়েল কিয় আৰম্ভ কৰা হোৱা নাছিল আৰু এই সন্দৰ্ভত কঠোৰভাৱে দৃষ্টিপাত কৰিছে নিম্ন আদালতসমূহক বাছি যোৱা নাই হাইকোৰ্টো আৰু দৰ্শকসকলক পুনৰবাৰ জনাব বিচাৰিছো যে 2023 চনৰ 26 ফেব্ৰুৱাৰীত মনীষ সিসোদিয়াক গ্ৰেপ্তাৰ কৰা হৈছিল আৰু আজিৰ দিনটোত তেখেতৰ জামিন আবেদন গ্ৰাহ্য কৰিছে উচ্চতম ন্যায়ালয়ে 17টাকৈ মাহ কাৰাগাৰত বন্দী হৈ থাকিবলগীয়া হৈছিল দিল্লী চৰকাৰৰ প্ৰাক্তন উপমুখ্যমন্ত্ৰী মনীষ সিসোদিয়া আৰু তেখেতক 2023 চনৰ 9 মাৰ্চত ইডিয়ে মানি লণ্ডাৰিঙৰ অবৈধ ধন সৰবৰাহৰ গোচৰত তেখেতক গ্ৰেপ্তাৰ কৰিছিল আৰু 2023 চনৰ 28 ফেব্ৰুৱাৰী তাৰিখে তেখেতৰ পদৰ পৰা অৰ্থাৎ উপমুখ্যমন্ত্ৰী পদৰ পৰা তেখেতে পদত্যাগ কৰিছিল আৰু আদালতে আজি জামিন প্ৰদান কৰি তিনিটাকৈ শৰ্ত বান্ধি দিছে মনীষ সিসোদিয়াক সেই তিনিটাকৈ শৰ্ত হৈছে যে যেহেতু তেখেতৰ ওপৰত দুটা গোচৰ আছে এটা হৈছে ইডি আৰু আনটো হৈছে CBI গতিকে দুইটাকৈ গোচৰৰ ক্ষেত্ৰত তেখেতে 20 লাখ টকা অৰ্থাৎ 10 লাখ টকা ইডিৰ গোচৰটোৰ বাবে আৰু 10 লাখ টকা CBI গোচৰটোৰ বাবে তেখেতে জামিন বণ্ড তেখেতে ল'ব লাগিব আৰু জামিন 10 লাখ টকাৰ জামিন বণ্ডৰ বিনিময়ত মনীষ সিসোদিয়া ওলাই আহিব পাৰিব মুকলি আকাশৰ তললৈ এয়া হৈছে প্ৰথমটো শৰ্ত দ্বিতীয়টো শৰ্ত অনুসৰি মনীষ সিসোদিয়াৰ তেখেতৰ যি পাছপোৰ্ট সেই পাছপোৰ্ট জমা দিব লাগিব আৰু যি সাক্ষী বা প্ৰমাণ এইসমূহ তেওঁ প্ৰভাৱিত কৰিব নোৱাৰিব অৱশ্যে সাক্ষ্য প্ৰমাণ প্ৰভাৱিত কৰিব নোৱাৰাৰ যিটো শৰ্ত এই শৰ্তটো প্ৰায়বিলাক জামিনৰ ক্ষেত্ৰতে আদালতে নিম্ন আদালতে হওক উচ্চ ন্যায়ালয় হওক বা উচ্চতম ন্যায়ালয় জামিনৰ ক্ষেত্ৰত এই ক্লজটো বা এই শৰ্তটো প্ৰায় বান্ধি দিয়া দেখিবলৈ পোৱা যায় কিন্তু মন কৰিবলগীয়া দ্বিতীয়টো শৰ্তৰ ভিতৰত হৈছে যে পাছপোৰ্ট জমা দিব লাগিব মনীষ সিসোদিয়াই তৃতীয়টো শৰ্ত হৈছে প্ৰতি সোমবাৰ আৰু শুকুৰবাৰে নিকটৱৰ্তী আৰক্ষী থানাত মনীষ সিসোদিয়াই ৰিপৰ্ট কৰিব লাগিব তেখেতে সেই ভাৰতৰ ভিতৰতে আছে বা তেখেতৰ যি জুৰিছডিকশ্যনৰ ভিতৰতে আছে
সেই কথা প্ৰমাণ কৰিবৰ বাবে প্ৰতি সোমবাৰ আৰু শুকুৰবাৰে নিকটৱৰ্তী থানাত গৈ তেখেতে ৰিপৰ্ট কৰিব লাগিব যে হয় মই ইয়াতে উপস্থিত আছোঁ। এই তিনিটা চৰ্তৰ বিনিময়ত এতিয়া মনীষ চিচোদিয়া ওলাই আহিব পাৰিব মুকলি আকাশৰ তললৈ। আৰু ইয়াৰ পূৰ্বে আপোনালোকক আমি জনালোঁ যে আজি মনীষ চিচোদিয়াৰ জামিন প্ৰদান কৰি উচ্চতম ন্যায়ালয়ে যিকেইটা মন্তব্য প্ৰদান কৰিছে সেই মন্তব্যকেইটা এক প্ৰকাৰ চৰকাৰ আৰু সমগ্ৰ ব্যৱস্থাটোৰ গালত যেন এটা প্ৰচণ্ড স্বৰ হিচাপে বিবেচিত হৈছে। কিয়নো দেখিবলৈ পোৱা গৈছে এই চৰকাৰৰ এই তদন্তকাৰী সংস্থাসমূহ যিসমূহ এতিয়া বিজেপিৰ হৈ কাম কৰি থকাৰ অভিযোগ উত্থাপন হৈছে তেওঁলোকে কেনেকৈ গোচৰটো গম্ভীৰ বুলি কৈ এই ৰাজনৈতিক নেতাসমূহক যি বিৰোধী ৰাজনৈতিক নেতাসমূহক তেওঁলোকে আদালতৰ বন্ধ কোঠৰীলৈ ঠেলি দিছে এইসকলৰ জামিনৰ বিৰোধিতা কৰি কেনেকৈ সমগ্ৰ গোচৰ প্ৰক্ৰিয়াটোকে দীঘলীয়া কৰি কৰি গৈ আছে সেই কথাৰ যে সেই সমগ্ৰ প্ৰক্ৰিয়াটোৰ বিৰুদ্ধে আজি সৰব হৈ পৰিছে উচ্চতম ন্যায়ালয়। সেই কথা মনীষ চিচোদিয়াৰ জামিন আবেদনৰ এই মন্তব্য জামিন প্ৰদান কৰি উচ্চতম ন্যায়ালয়ে দিয়া এই মন্তব্যকেইটাতে স্পষ্ট হৈ পৰিছে। আৰু যি আচলতে চিষ্টেম সেই চিষ্টেমৰ ওপৰতো আদালতৰ এই মন্তব্য বিশেষভাৱে উল্লেখনীয়, কিয়নো জুলাইতে যদি তদন্ত সম্পূৰ্ণ হৈছিল তেনেহ'লে বিচাৰ প্ৰক্ৰিয়া অৰ্থাৎ ট্ৰায়েল কিয় আৰম্ভ হোৱা নাছিল বুলি যি প্ৰশ্ন উত্থাপন কৰিছে উচ্চতম ন্যায়ালয়ে সমগ্ৰ চিষ্টেমটোৰ ওপৰত ইও এটা প্ৰচণ্ড স্বৰ হিচাপে আজিৰ দিনটোত বিবেচিত হৈছে। সেয়া যিয়েই নহওক আজিৰ দিনটোত উচ্চতম ন্যায়ালয়ে যিকেইটা মন্তব্য কৰিলে সেই মন্তব্যকেইটা নিশ্চিতভাৱে এটা মাইলৰ খুঁটি বা এটা লেণ্ডমাৰ্ক হিচাপে আজিৰ দিনটোত বিবেচিত হৈ থাকিব। অন্যান্য ক্ষেত্ৰসমূহৰ বা অন্যান্য যিসমূহ বিৰোধী ৰাজনৈতিক নেতাক যেতিয়া এনেকৈ তদন্তকাৰী সংস্থাসমূহে দীঘলীয়াকৈ গোচৰটো টানিব বিচাৰে তেনেকুৱা ক্ষেত্ৰত এই তদন্তকাৰী সংস্থাসমূহে যে পৰৱৰ্তী সময়ত এইসমূহ ব্যৱহাৰ কৰিব নোৱাৰিব, এনেকুৱা ধৰণৰ কাম কৰিব নোৱাৰিব, তাৰ বিৰুদ্ধে এইসমূহ একোটা মাইলৰ খুঁটি হিচাপে চিহ্নিত হৈ ৰ'ব। আপোনালোকে চাই আছিল দি ক্ৰছ কাৰেণ্ট, আৰু ইয়াৰ লগে লগে মই অৰিন্দম বুঢ়াগোহাঁয়ে আপোনালোকৰ সন্মুখৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।